Hey guys, গুৱাহাটীৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে যদি আপুনি বিকম অৰ এমকম আপুনি কমপ্লিট কৰিছে আৰু আপুনি জব বিচাৰি আছে দেন এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব গৈ আছে মই আজি আলোচনা কৰিম এনকে ইঞ্জিনিয়াৰিং ৱৰ্কৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু এই ৰিকুৱাৰমেণ্টত আপুনি এপ্লাই কৰোঁতে কোনো ধৰণৰ এপ্লিকেশ্যন ফি পেমেণ্ট কৰিব নালাগে সিলেকশ্যন প্ৰসেছত আপুনি কোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যন এটেম্প কৰিব নালাগে যদি আপুনি ইণ্টাৰেষ্টেড হয় দেন আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া চাইলক পোষ্ট ডিটেইলছ খিনি দিয়া আছে যত আপোনাৰ জব টাইটেল দিয়া আছে একাউন্টেন্ট অবলিক দিয়া আছে একাউন্টছ এক্সিকিউটিভ পোষ্টত এপ্লাই কৰিব পাৰিব অৰ্গেনাইজেশ্যন দিয়া আছে এনকে ইঞ্জিনিয়াৰিং ৱৰ্কৰ পৰা আহিছে নটিফিকেশ্যনটো জব লোকেশ্যন দিয়া আছে বৰা সাৰ্ভিস উলুবাৰী গুৱাহাটী আসামত হ'ব আপোনাৰ জব লোকেশ্যনটো আৰু টাইপ যদি দিয়া আছে এমপ্লয়মেন্টৰ এটো ফুল টাইমৰ কাৰণে এইটো ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকিলে ভিডিঅ'টোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি আমাৰ টিমৰ পৰা ৰেসপন্স পাব এতিয়া চাইলক কোৱালিফিকেশ্যন মানে এডুকেশনাল কোৱালিফিকেশ্যন কি ফলো কৰিব লাগিব লগতে এই ৰিকুৱাৰমেন্টত কি স্কিল বিচাৰিছে আপুনি এপ্লাই কৰিব পাৰিব ফাৰ্ষ্টত চাব যদি আপুনি বেচেলৰ ইন কমাৰ্চ মানে বিকম যদি আপুনি কমপ্লিট কৰিছে অৰ দিয়া আছে যদি মাষ্টাৰ ইন কমাৰ্চ মানে এমকম যদি আপুনি কমপ্লিট কৰিছে যে কোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা তেতিয়াহলে আপুনি এই ৰিকুৱাৰমেন্টত এপ্লাই কাৰণে এলিজিবল হ'ব লগতে বিচাৰিছে আপোনাৰ টেলি ERP 9 লগতে টেলি প্ৰাইমত আপোনাৰ এসেনশিয়াল ৰুলছ খিনি জনা থাকিব লাগিব মানে নলেজ খিনি থাকিব লাগিব লগতে আপোনাৰ প্ৰেক্টিকেল নলেজ থাকিব লাগিব GST ফাইলিং লগতে TDS এণ্ড আদাৰ যিখিনি ষ্টেচনাৰী টেক্সেছ আছে এইখিনি আপোনাৰ জানিলেহে আপুনি এইটো ৰিকুৱাৰমেন্টত প্ৰেফাৰেন্সটো বেছিকে পাব হাইলি প্ৰেফাৰেন্স পাব লগতে আপোনাৰ মাইক্ৰসফট এক্সেল মেইনটেইন কৰা আপুনি মেইনটেইনিংৰ মানে নলেজ থাকিব লাগিব ফাইনান্সিয়েল ৰেকৰ্ড লগতে ৰিপোৰ্ট কেনেকে বনাব লাগে এইখিনি নলেজ আপোনাৰ থাকিব লাগিব নেক্সটত বিচাৰিছে যদি আপোনাৰ তেনেকুৱা ৰিলেভেন্ট ফিল্ডৰ পৰা মানে একাউন্টেন্ট ফিল্ডৰ পৰা যদি 1 to 3 ইয়াৰ্স আপোনাৰ তেনেকুৱা এক্সপেৰিয়েন্স আছে তেতিয়াহলে আপুনি এইটো ৰিকুৱাৰমেন্টত প্ৰেফাৰেন্সটো বেছিকে পাব এতিয়া চাই লওক কেনেকে আপুনি এপ্লাই কৰিব যদি আপুনি ইন্টাৰেষ্টেড এণ্ড এলিজিবল ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি ভালকে এটা CV এণ্ড ৰেজুমে প্ৰিপেয়াৰ কৰি কিনে আপডেট কৰি ল'ব নেক্সট আপুনি চাওক যেটো এই যে অফিচিয়েল যে HR ডিপাৰ্টমেন্ট আছে তাতে আপুনি সাবমিট কৰিব লাগিব যদি দুটা মেইল দি আছে ইয়াতে অফিচিয়েল যেটো দুটা মেইল এটা প্ৰভাইড কৰিছে আপুনি মেইল দুটা নোট কৰি ল'ব আৰু এই মেইল দুটাত আপোনাৰ যেটো CV হয় বা ৰেজুমে আপুনি এটো সেন্ড কৰি দিব লাগিব আৰু আপুনি মাষ্ট বি মেন্ডেটৰি যেটো মেইলৰ সাবজেক্ট লাইন থাকে তাতে আপুনি যেটো পোষ্ট এপ্লাই কৰি আছে এটো পোষ্ট নেমটো মেন্ডেটৰি তাতে মানে মেনশন কৰি দিব ঠিক আছে ইম্পৰ্টেন্ট ডেটস খিনি চাই লব এপ্লাই অলৰেডি চলি আছে আৰু এপ্লাই যেটো লাষ্ট ডেট দি আছে April 3 2026 লগিনে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব এটো ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিঅটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি আমাৰ টিমৰ পৰা ৰেসপন্স পাব ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ মই ইমানতে সামৰিছো